কলগাছিয়াৰ বালাৰ পাথৰত ডকাইতি কাণ্ড গ্ৰিল ভাঙি গৃহস্থৰ ঘৰৰ ভিতৰত প্ৰৱেশ 10-12জনীয়া দুৰ্বৃত্তৰ লুটিলে 8 লক্ষাধিক নগদ ধন সোণৰ আ-অলংকাৰ নিশাৰ অন্ধকাৰৰ সুযোগত কলগাছিয়াৰ বালাৰ পাথৰত সংঘটিত ডকাইতি কাণ্ড 10ৰ পৰা 12জনীয়া দুৰ্বৃত্তৰ দলে গ্ৰিল ভাঙি ঘৰৰ ভিতৰত সোমাই গৃহস্থৰ হাত ভৰি বান্ধি লুটি নিলে 8 লক্ষাধিক নগদ টকা আৰু সোণৰ আ-অলংকাৰ ডকাইতৰ দলটোৱে লাঠিৰে কোবাই গৃহস্থৰ মূৰ ফালি ৰক্তাক্ত কৰিলে ঘৰৰ মজিয়া ঘৰত থকা একমাত্ৰ বৃদ্ধ দম্পতীহালৰ প্ৰাণ ৰক্ষা পৰিছে যদিও ঘৰৰ আজবাবপত্ৰ লণ্ডভণ্ড কৰি ডকাইতৰ দলটোৱে লুটি নিলে সমগ্ৰ ধন সম্পত্তি এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য উল্লেখযোগ্য যে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথৰ গাঁৱৰ আব্দুল কৰিম নামৰ এজন লোকৰ ঘৰত নিশা প্ৰায় 1:30 বজাত সংঘটিত হয় এই ডকাইতি কাণ্ড ডকাইতৰ দলটোৱে বৃদ্ধ আব্দুল কৰিম আৰু তেওঁৰ পত্নীক আক্ৰমণ কৰি হাত ভৰি বান্ধি সংঘটিত কৰে ডকাইতি কাণ্ড ডকাইতৰ দলটোৰ মাজত স্থানীয় একাংশ উদণ্ড যুৱক জড়িত হৈ আছে বুলি ভুক্তভোগী আব্দুল কৰিমে অভিযোগ কৰাৰ লগতে অতি শীঘ্ৰে ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে ইতিমধ্যে কলগাছিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৰাতি 1:30মান বজাত এই সন্মুখৰ ফালৰ গ্ৰিল ভাঙি ঘৰত সোমাইছে যেতিয়া গম পালোঁ যে কোনোবাই লৰচৰ কৰি আছে তেতিয়া বিছনাৰ পৰা মই মূৰটো দাঙিছোঁ অলপ দাঙাৰ লগে লগে পাছফালৰ পৰা এজনে আহি কি কৰিলে কোব মাৰি দিলে লাঠিৰে তাৰপৰা মই লাখৰিডাল তেনেকৈ খামুচি ধৰিলোঁ এৰাব পৰা নাই আৰু দুইজনমান মানুহ আহি মোৰ ওপৰত জঁপিয়াই পৰিল তাৰপৰা মোৰ হাত ভৰি বান্ধিলে মুখখন বন্ধ কৰিলে নাক সহ বন্ধ কৰিছিল তেতিয়া মই কৰিলোঁ নাকটো এৰি দিয়া মই হাৰ্ট অপাৰেশ্যন কৰা মানুহ মোৰ ৱাইফকো বান্ধিছে বান্ধি পেলাই ঘৰত যিখিনি আছিল ভাঙচুৰ কৰি 8 লাখমান টকা আছিল ল'ৰাটোৱে পঠিয়াইছিল আৰু পইচাখিনি বেংকত দিয়াৰ সময় নাপালোঁ এই ৰাস্তাখন বয়া 8 লাখমান নগদ কেছ আছিল আৰু কি তাৰপাছত আৰু অলপ পইচা আছিল 23,000মান টকা মোৰ ঘৰতে এক্সট্ৰাকৈ আছিল খৰচ পাতি কৰাৰ কাৰণে সেইখিনিও লৈছে ডকাইতি কাণ্ড হৈছে এতিয়া আৰু কি হ'ব পাৰে 10-11মান হ'ব লাগে চিনি পাইছোঁ কিছুমান নাই মুখ খোলা আছিল এজনৰ মুখ বন্ধা আছিল দেখাত এজনৰ মুখ বন্ধা পাইছিলোঁ আৰু সেইজনে মোৰ মূৰত কোবাইছে এনেই চিনি পাওঁ কিন্তু নামটো নাজানো কোন ঠাইৰ হয় মানুহখিনি ইয়াৰে ওচৰে পাজৰে গাঁৱৰে হয় তাৰমানে আজি ৰাতি আমি এটা ফোন পালোঁ মোৰ ভাতিজা ফোন কৰিলে যে আমাৰ দাদা যে বালাপাথাৰ ইয়াতে তাৰমানে থাকে এই আব্দুল কৰিম নাম তাৰ ঘৰত বোলে ডকাইতি হৈছে পিছত ঘৰ দৌৰ কৰি যেন আমাৰ ভাই ককাই যিকেইটা আছোঁ তাৰমানে আমালোকে গোটেইমাকে দৌৰি আহিলোঁ আহি কিনে ঘটনাটো সঁচা আহি কিনে মোৰ দাদাক তাৰমানে ইমিডিয়েটলি আমি হস্পিটেললৈ প্ৰেৰণ কৰিলোঁ তাৰপিছত মোৰ ভাবিতা যিটো আছিল ভাই বোৱাৰী যেতিয়া তাক সোধপোছ কিবা কৰিলোঁ কৰাৰ পিছত যে ক'লে যে আজি প্ৰায় 8-9 মাহমান হ'ল কিছুমান দুষ্কৃতিকাৰীয়ে ইফালে ড্ৰাগছ খাই কিনি ইয়াতে তাৰমানে কিবা এটা এনেই বকি থাকে বা মাজে মধ্যে আক্ৰমণ কৰাৰ চেষ্টা কৰে কিন্তু দাদাই কিবা টিভি এটা লগাইছে CCTV লগোৱাৰ পিছত যেনেকৈ তাৰমানে ঘুমাব পৰা নাই ইফালে সিফালে ঘূৰি এনেকৈ যায় কিন্তু আজি কিবা কাৰণত তাৰমানে ডাইৰেক্ট আহি কিনি ভিতৰত সোমাই দাদাক মূৰত কোবাইছে আৰু ঘৰৰ পৰা নগদ ধন 8 লাখমান আৰু গহনা পাতি লৈ কিনে এভাৰেজত তাৰমানে 12 লাখ টকাৰ মতন লৈছে এতিয়া মই এইখিনিতে ইয়াতে আৰু কি ক'ব বিচাৰিম তাৰমানে এই ড্ৰাগছ খোৱা মানুহবিলাকক চৰকাৰৰ ফালৰ পৰা জনা আইনৰ পুলিচ বিভাগত তাৰমানে গ্ৰেপ্তাৰ কৰে কিন্তু আহনত যিবিলাকে শাস্তি দিব লাগে যিহেতু তাৰমানে যি ব্যৱস্থা ল'ব লাগে কিন্তু আইনৰ ক্ষেত্ৰত এইখিনি আমি নাপাওঁ গতিকে কি ক'ম
এতিয়া আমাৰ আইনত হা মানুহখিনি দাদা কোৱা মতে যেনিবা কেইজনমান চিনি পাইছে। এতিয়ালৈকে যিহেতু আমি আইনী আশ্ৰয় লোৱা নাই, এইখিনি আমি আগতে ৰাইজৰ সন্মুখত আমি নামটো উল্লেখ নকৰোঁ। কি বিচাৰে? এতিয়া আমি চৰকাৰৰ ফালৰ পৰা এইটো আমি ন্যায় বিচাৰোঁ। এটা ব্যৱস্থা লোৱাৰ এটা দাবী জনাই এইখিনি মই তাহাঁতক আহ্বান জনাইছোঁ। উর্মুড়িতে মানুষ আইলো, মানুষ আইয়া করলো আমার যাইতা ধরলো, আমার স্বামীরে যাইতা ধরলো, আমার যাইতা ধরলো, যাইতা ধরে আমার হাত বাঁধলো, হাত বান্ধা পাও বাঁধলো, পাও বান্ধা আমার পিঠের উপর বইয়া চাল একজন, আর মুখ বান্ধা হালাই চাল, তারপরে হাতের গয়না আগে টাইনা নিল, তারপরে গলার মালা নিল, তারপরে কানের তা খুলে নিছে, ওপরে নিল, নিয়ে তাদের আমার স্বামীরে মাথা মতো বাড়ি মারলো, কাছে রক্ত পড়লো, লাঠি দিয়ে। আপনার ঘরত আর মানুষ আছে নাই, আমরা দুজন মানুষ, দুজনেই। মানুষখিনি চিনি পাইছে নাকি আপনি? চিনি পাইছে, একটা পাইছি, একটা হইলো যে ওই উত্তরপাড়া আওয়ালের পোলা, আমি চিনছি ওটা। আমি অস্তে অস্তে যে এবার চৌক বলে ঘুরাইছি, দেখি যে ওটা সেই ছেড়াই আওয়ালের পোলা ওইটাই আইছে। কেইজন মানুষ আইছে? 10-11 জন হবো আর কি। তিন চারজন তো আঙ্গুরে, দুজনটা ধরে আসাল। সিওর মুখ কিবা করে, আমি তো যে আমার মুখ বান্ধে হালাইছে, আমি কিবা করে কি করবো, তা কেউ কেউ করি দেখে তাদের মুখ তো খামছে কি করে হালাইছে। ব্যুরো রিপোর্ট, এনি ভাৰত 24।